পাহৰণিৰ বুকুত বিলীন হোৱাৰ পথত জয়শ্ৰী ৰূপকোঁৱৰৰ চেনেহৰ জয়শ্ৰীত পৰিল হাতোৰা অসমৰ ছবি জগতৰ সোণালী শৈশৱৰ স্মৃতি কঢ়িয়াই লৈ ফুৰা নগাঁৱৰ জয়শ্ৰী চিনেমা হল পাহৰণিৰ বুকুত বিলীন হোৱাৰ পথত জয়মতী ইন্দ্ৰমালতীৰ প্ৰদৰ্শনৰ গৌৰৱেৰে গৌৰৱান্বিত জয়শ্ৰী চিনেমা হলৰ পুৰণি গৃহ শীঘ্ৰেই নগাঁও চহৰৰ পৰা নাইকিয়া হ'ব যেন পাহৰণিৰ গৰ্ভত নাইকিয়া হৈ যাব নগাঁৱৰ জয়শ্ৰী চিনেমা হল অসমৰ ছবি জগতৰ বহু মধুৰক্ষণৰ সাক্ষী নগাঁৱৰ জয়শ্ৰী চিনেমা হলৰ ঠাইত নিৰ্মিত হ'ব এতিয়া শ্বপিং মল অথবা ব্যৱসায়িক ভৱন ইতিমধ্যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ভাতৃ হৃদয়ানন্দ আগৰৱালাক লগত লৈ নগাঁৱৰ ব্যৱসায়িক ঘোঁৰাপথৰ সৈতে একেলগে 1944 চনত নিৰ্মাণ কৰিছিল এই ছবি গৃহটি অসমীয়া ছবিৰ বাটকটীয়া স্বৰূপ এই ছবি গৃহটিক সংৰক্ষণৰ বাবে বিশিষ্ট ছবি পৰিচালক পাৰ্থজিৎ বৰুৱাৰ নেতৃত্বতে কেইবাগৰাকীও শিল্পীয়ে দাবী তুলিছিল নগাঁও জিলা প্ৰশাসনক আসলতে নগাঁও চহৰৰ মাছমজিয়াত আমাৰ জয়শ্ৰী চিনেমা হল এই জয়শ্ৰী চিনেমা হলৰ এটা ঐতিহ্য আছে কিন্তু দুখৰ কথা এই যে মই কেইমাহমানৰ আগতে আমাৰ নগাঁৱৰ গণ্যমান্য ব্যক্তি সাংস্কৃতিক যিসকল ব্যক্তি আছে সাংস্কৃতিক প্ৰেমীৰ সৈতে প্ৰেছ মিট দিছিলোঁ আৰু চৰকাৰক আহ্বান কৰিছিলোঁ বিশেষ সাংস্কৃতিক বিভাগক মই আহ্বান কৰিছিলোঁ যিহেতু এই জয়শ্ৰী চিনেমা হলটো আমাৰ অসমীয়া চিনেমাৰ পিতৃ জ্যোতিপ্ৰসাদ আগৰৱালা হৃদয়ানন্দ আগৰৱালা জড়িত হৈ আছে এই ছবি গৃহটোৰ লগত মই আহ্বান কৰিছিলোঁ এই গৃহটো যাতে এটা হেৰিটেজ বিল্ডিং হিচাপে চৰকাৰে ঘোষণা কৰে বুলি কিন্তু পৰিতাপৰ বিষয় যে অসমত এনে ধৰণৰ বহু হেৰিটেজ বিল্ডিং আছে যে সময়ৰ লগে লগে জহি খহি গৈছে আমাৰ বিষ্ণুৰাভাৰ পৰা আৰম্ভ কৰি তেওঁৰ গৃহটো কিন্তু অসম চৰকাৰক মই এটা অনুৰোধ কৰিছোঁ যে এতিয়াও যদিও তেওঁলোকে হাতুৰি কোব পিছফালৰ পৰা লাহে লাহে বৰ ষ্ট্ৰেটেজিকেলি দি আছে মই চৰকাৰক এতিয়াও অনুৰোধ কৰিব বিচাৰোঁ যে যদি অহাকালি তেওঁলোকে এটা পদক্ষেপ জিলা প্ৰশাসনৰ জৰিয়তে এটা নিৰ্দেশ জাৰি কৰে যে জয়শ্ৰী চিনেমা হল যেহেতু আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা হৃদয়ানন্দ আগৰৱালা জড়িত হৈ আছে আমাৰ অসমীয়া জাতীয় জীৱনৰ লগত জড়িত হৈ আছে অসমীয়া চিনেমাৰ লগত জড়িত হৈ আছে অসম চৰকাৰে সাংস্কৃতিক বিভাগে তৎকালীনভাৱে নগাঁৱৰ প্ৰশাসনক এটা নিৰ্দেশ দিব লাগে যাতে জয়শ্ৰী চিনেমা হল তেওঁলোকে আৰু হাতুৰি কোব দিব নোৱাৰে আৰু এই বিল্ডিংটো আমি যেটা সদায় হেৰিটেজ বিল্ডিং হিচাপে ৰাখিব পাৰো কিন্তু মই বিচাৰো নগাঁৱৰ ৰাইজৰো অলপ সহায় সহযোগ লাগিব আমি জানো নগাঁৱত বহুত সাংস্কৃতিকভাৱে সচেতন লোক আছে একাংশই মোক সহায় কৰিছিল প্ৰেছ মিট দিওঁতে কিন্তু আন একাংশই হয়তো মোক ইমান সাপোৰ্ট কৰা নাছিল মই বিচাৰো আমি দলে বলে ওলাই আহো আমাৰ অসমীয়া জাতিৰ কথা চিন্তা কৰি অসমীয়া সংস্কৃতিৰ কথা চিন্তা কৰি অসমীয়া ঐতিহ্যৰ কথা চিন্তা কৰি আমি ওলাই আহি মাত মাতিব লাগে আহক কাইলৈ ওলাই আহো আৰু আমি জয়শ্ৰী চিনেমা হলটো বচাও বৰ্তমান ভাঙি পেলোৱা হৈছে ছবি গৃহটোৰ আধা অংশ মধ্য অসমবাসীৰ চিৰপৰিচিত এই ছবি গৃহটিৰ ধ্বংস কাৰ্যক সহজভাৱে ল'ব পৰা নাই সাংস্কৃতিক মহলে সেয়ে সকলোৰে আশা শ্বপিং মলৰ ঠাইত জয়শ্ৰীৰ নামত হওক আধুনিক ছবি গৃহ আমি ৰূপান্তৰ তৰফৰ পৰা এই কাৰ্যসূচী আমি আহ্বান কৰিছোঁ যোৱাকালি আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পালোঁ যে জয়শ্ৰী চিনেমা হলটো ভাঙিবলৈ আৰম্ভ কৰিছে গতিকে আমি ৰূপান্তৰ এইকেইজন বন্ধুৱে আমি মিলি পেলাই আমি ভাবিলোঁ যে কিবা এটা কৰিব লাগে আমি নগাঁওবাসী ৰাইজক আমি আহ্বান জনাব লাগিছে যে জয়শ্ৰী চিনেমা হলটো অন্ততঃ জ্যোতিপ্ৰসাদৰ স্মৃতি বিজড়িত জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত এই চিনেমা হলটো যাতে আমি সংগ্ৰহালয় হিচাপে বা অন্য বেলেগ পদ্ধতিও যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ কাৰণ জ্যোতিপ্ৰসাদৰ স্মৃতি বিজড়িত নগাঁৱৰ এইটোৱে চিনেমা হল একমাত্ৰ গতিকে এই চিনেমা হল যাতে আমি বিভিন্ন ক্ষেত্ৰত আমি সংৰক্ষণ কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ নগাঁও সচেতন মহলক সাংস্কৃতিক মহল আৰু অসম চৰকাৰক আমি আহ্বান জনাবৰ কাৰণে অনুৰোধ কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেখেতৰ প্ৰতিচ্ছবি আমি পিন্ধিও আমাৰ ইয়াত দেখিবলৈ পাইছে আপোনালোকে গতিকে আমাৰ এটাই আহ্বান জয়শ্ৰী চিনেমা হলটো সংৰক্ষণ কৰক সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলক নগাঁওবাসী ৰাইজৰ লগতে অসম চৰকাৰক আমাৰ এইটোৱে আহ্বান মানুহে ভাঙি পেলাই ইয়াত মাৰ্কেটিং কমপ্লেক্স বনাব বিচাৰিছে বা ডাঙৰ ফ্লেট কালচাৰ আনি পেলাই নিজৰ ব্যক্তিগত ব্যৱসায় বৃদ্ধি কৰিব বিচাৰিছে সেইটোক উৎসাহ নিদি পেলাই সাংস্কৃতিক বিভাগে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে দায়িত্ব ল'ব লাগে আৰু ইয়াত অপেন থিয়েটাৰ মোৰ বন্ধুৱে যেনেকৈ কৈছে অপেন থিয়েটাৰ হওক বা যেনেকৈ কালচাৰেলি যেনেকৈ ইয়াত ডেভেলপ কৰিব পাৰি বহুত স্কোপ আছে জেগাখিনিত যদি এইখিনি মাৰ্কেটটো ভাল কাৰণে খালি মাৰ্কেট এখন ডেভেলপ কৰাৰ কথা চিন্তা কৰে তেতিয়াহ'লে এনেকুৱা বহুত বস্তু নাইকিয়া হৈ আজি গৈ আছে আৰু বেছি দিন জীয়াই নাথাকিব সেইকাৰণে এইটোৱে চান্স আধা ভাঙি হৈছে কিন্তু এইখিনিতে অসম চৰকাৰ তথা নগাঁও জিলা প্ৰশাসনে স্তব্ধ কৰিব লাগে যোন নগাঁৱৰ পৰা সিংহ শইকীয়াৰ ৰিপৰ্ট টাইমছ গুৱাহাটী।